নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বংগৰ ৰাজনীতিত ধুমুহা টিএমচিৰ পৰা মমতা বেনাৰ্জীক বহিষ্কাৰ মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণ অভিষেক বেনাৰ্জীক টিএমচিৰ পৰা নিলম্বন ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত প্ৰকৃত টিএমচি গঠন অলপতে ঋতব্ৰতক বহিষ্কাৰ কৰিছিল মমতাই আৰু নতুনকৈ গঠন কৰা হৈছে দলৰ নতুন কমিটি তিনিটা ভাগত বিভক্ত হ'ল তৃণমূল কংগ্ৰেছ পশ্চিমবংগ বিধানসভাত এতিয়া নতুন বিৰোধী দল ঋতব্ৰত বেনাৰ্জীৰ শিবিৰ হ'ল বিৰোধী দল নিউ টাউনৰ হোটেলত অনুষ্ঠিত হ'ল জৰুৰী বৈঠকত উপস্থিত থাকিল 60 গৰাকী বিধায়ক আৰু 70 গৰাকী কাউন্সিলৰো উপস্থিত থাকে দলৰ নতুন অধ্যক্ষ হ'ল বিধায়ক অৰূপ ৰায় সাংগঠনিক সংকট দূৰ কৰিবলৈ বহিল বৈঠক প্ৰতি 3 বছৰত কমিটি গঠনৰ নিয়ম ভংগৰ দাবী 2022 চনৰ ফেব্ৰুৱাৰীতে পুৰণা সমিতিৰ শেষ হৈছিল ম্যাদ দলৰ প্ৰতীক চিহ্নক লৈ উচ্চতম ন্যায়ালয়লৈ যাব ঋতব্ৰতৰ প্ৰকৃত টিএমচি ইয়া সবাতোকৈ ডাঙৰ খবৰ বংগৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে এই খবৰটোৰ পাছত টিএমচিৰ পৰা মমতা বেনাৰ্জীক বহিষ্কাৰ কৰা হৈছে যি মমতা বেনাৰ্জীয়ে দলটো খুলিছিল যি মমতা বেনাৰ্জীয়ে এই দলটোত থাকিয়ে একছত্ৰী শাসকৰ দৰে কাম কৰিছিল সেই মমতা বেনাৰ্জীক অৱশেষত টিএমচিৰ পৰা বহিষ্কাৰ কৰা হ'ল আৰু মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হয় মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক টিএমচিৰ পৰা নিলম্বন কৰা হৈছে ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত গঠিত প্ৰকৃত টিএমচিয়ে এই কথা উল্লেখ কৰিছে উল্লেখযোগ্য যে অলপতে ঋতব্ৰতক মমতাই বহিষ্কাৰ কৰিছিল তাৰ পাছতেই কেইবাজনো বিধায়কক লৈ প্ৰকৃত টিএমচি গঠন কৰিছিল নতুনকৈ গঠন কৰা হৈছে দলৰ নতুন কমিটি তিনিটা ভাগত বিভক্ত হ'ল এতিয়া তৃণমূল কংগ্ৰেছ পশ্চিমবংগ বিধানসভাত এতিয়া নতুন বিৰোধী দল ঋতব্ৰত বেনাৰ্জীৰ শিবিৰ হ'ল বিৰোধী দল নিউ টাউনৰ হোটেলত অনুষ্ঠিত হ'ল জৰুৰী বৈঠক এই বৈঠকত উপস্থিত থাকিল 60 গৰাকী বিধায়ক আৰু 70 গৰাকী কাউন্সিলৰো এই বৈঠকত উপস্থিত থাকে দলৰ নতুন অধ্যক্ষ হ'ল বিধায়ক অৰূপ ৰায় সাংগঠনিক সংকট দূৰ কৰিবলৈ বহিল বৈঠক প্ৰতি 3 বছৰত কমিটি গঠনৰ নিয়ম ভংগৰ দাবী 2022 চনৰ ফেব্ৰুৱাৰীতে পুৰণা সমিতিৰ শেষ হৈছিল ম্যাদ আৰু দলৰ প্ৰতীক চিহ্নক লৈ উচ্চতম ন্যায়ালয়লৈ যাব ঋতব্ৰতৰ তৃণমূল কংগ্ৰেছ মহা অম্বুবাচীক লৈ উত্থপ হৈ পৰিছে শক্তিপীঠ কামাখ্যা দেৱালয় মাত্ৰ 3 মিনিট সময় তাৰ পাছতে প্ৰবৃত্তি আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত আছে কামাখ্যাৰ পৰা লাইভত মাত্ৰ 3 মিনিট সময় প্ৰিয়ব্ৰত তাৰ পাছতে প্ৰবৃত্তি হ'ব 9:08 আৰু কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতেই মা কামাখ্যা দেৱালয়ৰ যি মূল দুৱাৰ আছে মূল দুৱাৰ বন্ধ কৰা হ'ব কাৰণ প্ৰবৃত্তি সেই সময়ত লাগিব 9:08 42 ছেকেণ্ড লগে লগে 42 ছেকেণ্ড হোৱাৰ লগে লগে মূল দুৱাৰ বন্ধ কৰা হ'ব আৰু প্ৰবৃত্তি আৰম্ভ হ'ব আৰু 26 তাৰিখে পুৱা যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া নিবৃত্তি হ'ব অৰ্থাৎ তাৰ পাছতেই মূল দুৱাৰ খোল খাব আৰু ইতিমধ্যে দেখুৱাবলৈ পাইছোঁ আমি পূৰ্বতেও দেখুৱাইছিলোঁ যে মা কামাখ্যা দেৱালয়ত মা কামাখ্যা আশীষ ল'বলৈ প্ৰবৃত্তি পূৰ্বে হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে তলৰ পৰা যদি চাওঁ তেনে লানি নিচিগাৰ এক প্ৰকাৰ ভিৰ বৰ্তমান সময়ত আহি থকা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল দৰ্শনাৰ্থী আছে যিসকল ভক্ত আছে ভক্তসকলে বৰ্তমান সময়তো মা কামাখ্যা দেৱালয় প্ৰদক্ষিণ কৰিছে মা কামাখ্যাৰ প্ৰবৃত্তি পূৰ্বে মা কামাখ্যাৰ সেৱা আশীষ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে যিসকল সাধু সন্ত আৰু বিভিন্ন নাগা বাবাকে ধৰি যিসকল সাধু সন্ত আহি উপস্থিত হৈছিল তেওঁলোকো বৰ্তমান সময়ত যি সাধনা আছে তেওঁলোকৰ যি পূজা অৰ্চনা আছে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে কেইটামান মুহূৰ্ত পূৰ্বে যি নাগা বাবাসকল আছে নাগা বাবাসকলে প্ৰদক্ষিণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতেই তেওঁলোক নিজৰ স্থানলৈ বা যি আখাৰা আছে জোনা আখাৰালৈ পুনৰ ঘূৰি যোৱা দেখিবলৈ পোৱা গৈছে বা গতিকে বৰ্তমান সময়ত আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ নিশা প্ৰায় 9 বাজি গৈছে আৰু তাৰ পাছতো বৰ্তমান সময়ত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণৰ ভিৰ কিন্তু মা কামাখ্যা দেৱালয়ত দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজিৰ পৰাই প্ৰশাসনৰ যিসমূহ নীতি নিয়ম সকলো নীতি নিয়ম পালন কৰিবলগীয়া হৈছে যিহেতু আজিৰ দিনটোতে প্ৰবৃত্তি আৰম্ভ হৈছে গতিকে প্ৰশাসনে তেওঁলোকৰ যাৱতীয় যিসমূহ নীতি নিয়ম আছে সকলো নীতি নিয়ম পালন কৰিছে তলৰ পৰা যি নাৰ্চাৰী বুলি কোৱা হয় য'ত আচলতে মা কামাখ্যা দেৱালয়ৰ মূল আৰম্ভণি গেট আছে সেই গেটৰ পৰাই সকলো দৰ্শকে সকলো দৰ্শনাৰ্থীকে খোজকাঢ়ি আহিবলৈ দিয়া হৈছে কোনো ধৰণৰ যান বাহনৰ চলাচলৰ বাবে অনুমতি বৰ্তমান সময়ত
বিৰত ৰখা হৈছে, বাধা দিয়া হৈছে। আনহাতে যদি চোৱা হয় তেন্তে পাণ্ডু দিশৰ যিটো পথ আছে সেই পথেৰে কেৱল যিসমূহ আচলতে অত্যাৱশ্যকীয় সামগ্ৰী অনা যান বাহন বা অত্যাৱশ্যকীয় সেৱাৰ বাবে সেয়া এম্বুলেঞ্চেই হওক বা অন্য অগ্নি নিৰ্বাপক বাহিনীৰ বাহন হওক সেইসমূহে আহিবলৈ বৰ্তমান সময়ত অনুমতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ দলয়সকল বৰ্তমান সময়ত সাজু হৈছে, যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত আপুনি উল্লেখ কৰাৰ ধৰণে, গতিকে তেওঁলোক ভিতৰলৈ সোমাইছে। তেওঁলোকৰ যাৱতীয় যিসমূহ ৰীতি নীতি আছে, মা কামাখ্যা প্ৰভৃতিৰ পূৰ্বে যিসমূহ ৰীতি নীতি পালন কৰা হয়, যেনেধৰণে মাক পূজা অৰ্চনা কৰা হয়, মাৰ পৰা যেনেধৰণে আশীষ বিচৰা হয়, তেনেধৰণে সেই ৰীতি নীতিবোৰৰ বাবে তেওঁলোক ভিতৰত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু কেইটামান মুহূৰ্তৰ পাছতেই যি মূল গেট আছে আৰু সৰু দলৈক আমি দেখিবলৈ পাইছোঁ। সৰু দলৈয়ে বৰ্তমান সময়ত আন যিকেইজন দলৈ আছে তেওঁলোকৰ সৈতে কথা বতৰা পাতিছে বা গোটেই এই সময়খিনি কেনেধৰণে পৰিচালনা কৰিব লাগিব, কেনেধৰণে আচলতে থাকিব লাগিব বা মা কামাখ্যা দেৱালয়ৰ নীতি নিয়মসমূহ কেনেধৰণে সুচাৰুৰূপে পালন কৰাই দৰ্শনাৰ্থীসকলক চলাব লাগিব, সেই কথা বতৰাসমূহ বৰ্তমান সময়ত চোৱা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে যদি চাওঁ তেন্তে যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত থকাৰ পূৰ্বে বৰ্তমান সময়ত মা কামাখ্যা দেৱালয়ক চাফ চিকুণ কৰিবলৈ যিসকল চাফাই কৰ্মী আছে, চাফাই কৰ্মীসকলে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে, যাতে সেই পবিত্ৰ সময়খিনিৰ পাছত কোনো ধৰণৰ লেতেৰা নাথাকে মা কামাখ্যা দেৱালয়ত। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে চাফাই কৰ্মীসকলে বা যিসকল বিভিন্ন বিভাগত বহুকেইটা যিহেতু স্কোৱাড গঠন কৰি দিয়া হৈছে সুচাৰুৰূপে গোটেই 4টা দিন পৰিচালনা কৰিবৰ বাবে, গতিকে তেওঁলোকে বৰ্তমান সময়ত সেই চাফ চিকুণৰ দায়িত্বত থকা লোকসকলে চাফ চিকুণৰ কামখিনি কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে আমি দেখিছোঁ বৰ্তমান সময়ত মূল যি দুৱাৰ আছে, মূল দুৱাৰ এনেধৰণে বন্ধ কৰি দিয়া হৈছে আৰু চাৰিওদিশে মা কামাখ্যাৰ জয়ধ্বনি শুনিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু 4 দিনৰ পিছত অৰ্থাৎ 26 তাৰিখে পুৱা যি মা কামাখ্যা দেৱালয়ৰ মূল দুৱাৰ আছে, মূল দুৱাৰ পুনৰ এবাৰ খোল খাব বা মা কামাখ্যা যি নিবৃত্তি বুলি কোৱা হয় নিবৃত্তি হ'ব। আৰু দলৈসকল বৰ্তমান সময়ত দেখিছোঁ ডাঙৰ দলৈ সৰু দলৈ লগতে অহা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে যি মূল দুৱাৰ আছে, মূল দুৱাৰ বন্ধ কৰি বৰ্তমান সময়ত উভতি অহা দেখিবলৈ পোৱা গৈছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম সমান্তৰালভাৱে দলৈসকল আছে, দলৈসকলৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিছু আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ। কিমান মা কামাখ্যাৰ অম্বুবাচী মহাযোগ প্ৰবৃত্তি এতিয়াৰ পৰা আৰম্ভ হ'ল। গতিকে সকলোৱে শান্তিপূৰ্ণ বাতাবৰণেৰে মাক এতিয়া ধ্যান ধাৰণা কৰা আৰম্ভ কৰক, কাৰণ এই সময়খিনি 3 দিন 3 ৰাতি আৰু পিছত নাহিব। এই বছৰৰ এই 3 দিন আৰু 3 ৰাতি নিৰন্তৰ আপোনালোকে জপ সাধনা ধ্যান ধাৰণা কৰি কিনে থাকক, কোনো চিঞৰ বাখৰ নকৰিব। সকলোকে অনুৰোধ থাকিল এই সময়খিনি বহুত সৰ্বশক্তিমান সময়। এইটো সময়ত আপোনাৰ সকলোৱে নিজৰ মনৰ প্ৰাৰ্থনা কৰি নিজৰ নিয়মেৰে যেনেকৈ পাৰে প্ৰাৰ্থনা কৰক আৰু শান্তিপূৰ্ণ বাতাবৰণেৰে প্ৰাৰ্থনা কৰক। নিবৃত্তিৰ আপোনাৰ 26 তাৰিখে ৰাতিপুৱা যেতিয়া সূৰ্য যেতিয়া উদয় হ'ব, তেতিয়া মন্দিৰৰ পূজা পাঠ কৰি স্নান কৰি পূজা পাঠ কৰি যেতিয়া ভক্তৰ কাৰণে মন্দিৰ খুলি দিয়া যাব, তেতিয়াই নিবৃত্তি হ'ব। এই প্ৰবৃত্তি আৰু নিবৃত্তিৰ মাজত 3 দিন 3 ৰাতি। আহিব পাৰিব, কাৰণ পৰিক্ৰমাটো থাকে, তেতিয়া দৰ্শন বন্ধ থাকে, কিন্তু পৰিক্ৰমা কৰিব পাৰে। গতিকে পৰিক্ৰমাত থাকি পৰিক্ৰমা কৰি শাৰী পাতি শৃংখলাবদ্ধভাৱে আহি পৰিক্ৰমা কৰি যাই থাকক, কোনোৱে যাতে ৰৈ নাথাকে, কাৰণ অগণন ভক্ত আহিব, কাৰণ যোৱাবাৰতকৈ এইবাৰ ভক্ত বাঢ়িব। গতিকে সকলোৰে অনুৰোধ যাতে শৃংখলাবদ্ধ বজাই ৰাখে, সকলোৱে যাতে ভালকৈ মনৰ প্ৰাৰ্থনাবিলাক কৰিব পাৰে। 6 বজাৰ পৰা মূল গেট বন্ধ থাকিব, দেৱালয় চাফ চিকুণ কৰা হয়। 6 বজাৰ পৰা এইবাৰ যিহেতুকে আমাৰ 6 বজাৰ পিছত বন্ধ হ'লে এই যে চাফ চিকুণতা যে কৰে সেইটো সময় পোৱা যায়, গতিকে ৰাতিকে আমি চাফ চিকুণ কৰিব পাৰোঁ আৰু GMCও ভালকৈ সুবিধা পায় যাতে গোটেইখিনি চাফ চিকুণ হয়। সেইবাবে 6 বাজিত বন্ধ কৰাৰ ডিচিশ্যনটো লোৱা গৈছিল আৰু এইটো সকলো দেৱতীশৰ কাৰণে লোৱা গৈছে, যাতে ভক্তগণে অসুবিধা নাপায়। ভক্তগণৰ সুবিধাৰ কাৰণে আমি যিমান কৰিব লাগে সেইখিনি আমি কৰা যায়। প্ৰদক্ষিণত যেতিয়ালৈকে মানুহ আহি থাকিব, ধৰক 6 বাজিত বন্ধ হ'ব, প্ৰদক্ষিণটো ওলাওঁতে এগেইন আমাৰ 10টা বাজি যায়। গতিকে প্ৰদক্ষিণ কৰোঁতে যিখিনি সময় লাগে সেইখিনি সময় আমি দিব লাগিব, যাতে সকলোৱে সুবিধাখিনি পায়। চাওক, এইটো সময় জাগতিক সময়, এই সময়খিনি আৰু পিছত নাপায়। গতিকে এইখিনি সময়ত আমাৰ হিচাপত জপ ধ্যান ধাৰণা মনত নিজৰ শক্তি বঢ়াওক, নিজৰ তথা পৰিবাৰৰ তথা সমাজৰ কল্যাণৰ কাৰণে যি কৰিব পাৰে এইখিনি সময় আছে। এইখিনি সময়ৰ মা প্ৰাৰ্থনা কৰিলে মা নিশ্চয় আশীৰ্বাদ দিয়ে, এইখিনি বহুত ডাঙৰ সময়।
এয়া সৰু দলৈ যিগৰাকী হিমন্তী শৰ্মা সৰু দলৈ বুলি কোৱা হয় তেখেতে বৰ্তমান সময়ত মন্তব্য প্ৰদান কৰিছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে যে ইতিমধ্যে প্ৰবৃত্তি আৰম্ভ হৈছে অৰ্থাৎ 9:08:42 হোৱাৰ লগে লগে যিহেতু দুৱাৰ বন্ধ কৰা হৈছে মূল দুৱাৰ বন্ধ কৰা হৈছে মাক কোনো দৰ্শন কৰিব নোৱাৰিব এই বাকী দিনকেইটা আৰু তাৰ পাছতে শুকুৰবাৰে পুৱা যেতিয়া সূৰ্য উদয় হ'ব তাৰ লগে লগে নিবৃত্তি হ'ব অৰ্থাৎ মা দুৱাৰ পুনৰ খোলা হ'ব আৰু সাধাৰণ দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হ'ব মাৰ দৰ্শন সকলোৱে লাভ কৰিব পাৰিব গতিকে পূৰ্ব বৰ্ষকেইটাৰ পৰিৱৰ্তে যোৱা বছৰ আৰু এই বছৰ যদি চাওঁ তেন্তে কিছু নিয়মৰ সাল সলনি হৈছে পূৰ্বতে ৰাতিৰ ভাগতো আচলতে মাক দৰ্শনৰ বাবে বা মাৰ পৰিক্ৰমাৰ বাবে আহিবলৈ অনুমতি প্ৰদান কৰা হৈছিল কিন্তু বিগত বৰ্ষটোৰ পৰা যি আচলতে নিশা 6 বজাৰ পৰা সন্ধিয়া 6 বজাৰ পাছৰ পৰা তেওঁলোকৰ যি পৰিদৰ্শন আছে বা ওপৰলৈ অহা যি আচলতে নিয়ম আছে সেই তাত বাধ্যবাধকতা অনা দেখিবলৈ পোৱা গৈছে গতিকে এই বছৰো ঠিক তেনেধৰণে যিসকল দৰ্শনাৰ্থী আছে কেৱল সন্ধিয়া 6 বজা পৰ্যন্ত ওপৰলৈ আহিব পাৰিব আৰু তাৰ পাছৰ সময়ত কিন্তু দৰ্শনাৰ্থীসকল ওপৰলৈ আহিব নোৱাৰিব গতিকে বৰ্তমান সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ কথা সেইখিনি গতিকে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যিসকল দৰ্শনাৰ্থী আছে দৰ্শনাৰ্থীসকলৰ ভিৰ বৰ্তমান সময়তো বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীসকলে মাৰ আশীষ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যদি চাওঁ তেন্তে এইকেইটা দিনত কেনেধৰণে নীতি নিয়ম পালন কৰিব লাগিব তাৰ সন্দৰ্ভতো দলৈগৰাকীয়ে কেতবোৰ মন্তব্য প্ৰদান কৰিছে যে যদিও বা মাৰ দৰ্শন কৰিব নোৱাৰিব এইকেইটা দিনত তথাপি যি মন্দিৰ আছে মন্দিৰ ভাগৰ পৰিক্ৰমা কৰি মাৰ দেৱালয় পৰিক্ৰমা কৰি মাৰ আশীষ গ্ৰহণ কৰিব পাৰিব তাৰ পাছতেই যদি চোৱা হয় তেন্তে যদিহে মাৰ এই গুণানুকীৰ্তন কৰে বা মাৰ যদিহে নাম কীৰ্তন কৰে তেন্তে এইকেইটা দিনত যথেষ্ট সুফল লাভ কৰে বা ভক্তগণৰ ভাল হয় বুলি তেওঁ উল্লেখ কৰিছে গতিকে সকলোৱে নিয়ম শৃংখলাৰে অতি সুচাৰুৰূপে আহি যাতে মাৰ দৰ্শন কৰে তাৰ বাবে সকলোকে অনুৰোধ জনোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আনহাতে যদি চাওঁ তেন্তে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এহাগৰ ভক্তৰ আচলতে সমাগম হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো এহাগৰ যেন ভক্ত আহি বৰ্তমান সময়ত উপস্থিত হৈছে গতিকে আমি দেখিবলৈ পাইছোঁ কেনেধৰণে গোটেই দিনকেইটা পৰিচালনা কৰাৰ আপোনালোকৰ পৰিকল্পনা আছে আৰু কেনেধৰণে ব্যৱস্থাপনাসমূহ কৰা হৈছে মানে 6 বজালৈকে দৰ্শন 6টা বজাৰ আগতলৈকে মানুহ দৰ্শন কৰিব পাৰিব তাৰপিছত আপোনাৰ আহিব নোৱাৰিব আৰু মেইনকৈ সকলো ছিষ্টেমতো ৰাখিছে প্ৰশাসনো ৰাখিছে আমাৰ কমিটি মানুহ ৰাখিছে গোটেইখিনি বস্তু সকলো সুকলমে সহযোগিতা কৰিব বুলি আশা কৰিছোঁ কোন মন্ত্ৰী বিশেষকৈ এই গোটেই ব্যৱস্থাপনাৰ সৈতে জড়িত হৈ আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত ছাৰ তেখেতে আগভাগ লৈ আছে বৰ্তমানলৈকে আৰু বাকী সকলো ফিজু ছাৰো আহিছে গোটেইসকলে একেলগে মিলি পিনে কাম কৰি আছে আৰু প্ৰশাসনো বহুতখিনি সহায় সহযোগিতা কৰি আছে বৰ্তমানলৈকে হয় গতিকে আমি মন্তব্য লৈছোঁ যিসকল পৰিচালনা সমিতি আছে তেওঁলোকেও যথেষ্ট সষ্টম হৈ উঠা দেখিবলৈ পোৱা গৈছে যিহেতু যথেষ্ট ভক্তগণৰ সমাগম হয় গতিকে গোটেই কথা বতৰাসমূহ নিয়ন্ত্ৰণাধীন কৰি ৰখাটো যথেষ্ট এটা প্ৰত্যাহ্বানৰ কথা গতিকে সেই প্ৰত্যাহ্বানসমূহকো নেওচি যাতে সকলো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি 4টা দিন যিহেতু ভক্তগণৰ এই বিশেষ বুলি ধৰা হয় বা 4টা দিন অম্বুবাচী মেলা 4টা দিন পালন কৰা হয় গতিকে এই 4টা দিনত যাতে কোনো ধৰণৰ বিসংগতি নহয় কোনো ধৰণৰ ভক্তগণে যাতে অসুবিধাৰ সন্মুখীন নহয় সকলোৱে যাতে নিজৰ আচলতে ইচ্ছামতে মাৰ ওচৰলৈ আহিব পাৰে মাক দৰ্শন কৰিব পাৰে তাৰ প্ৰতি পৰিচালনা সমিতিয়ে হওক বা যি আচলতে দলৈ সমাজ হওক প্ৰশাসন হওক সকলোৱে বৰ্তমান সময়ত কিন্তু লক্ষ্য ৰখা দেখিবলৈ পোৱা গৈছে গতিকে আমি যদি চাওঁ বৰ্তমান সময়তো এনেধৰণে মাৰ যি দেৱালয় আছে মাৰ যি মন্দিৰ ভাগ আছে মন্দিৰ ভাগত প্ৰদক্ষিণ কৰি আশীৰ্বাদ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বহু ভক্তৰ ভিৰ এই মুহূৰ্তৰ খবৰ যে কিছু মিনিট পূৰ্বে মাৰ কামাখ্যা দুৱাৰ বন্ধ কৰি দিয়া হৈছে প্ৰবৃত্তি সময় আৰম্ভ হৈ গ'ল আৰু নিবৃত্তিলৈকে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব আৰু গোটেই পৰিৱেশবোৰ আমি আপোনালোকক দেখুৱালোঁ পৰৱৰ্তী সময়ছোৱাতো আমি কামাখ্যাৰ পৰিৱেশ দেখুৱাই থাকিম থেংক ইউ লক্ষ্ণৌৰ আলিগঞ্জৰ পূৰ্ণিয়াত ভয়ংকৰ অগ্নিকাণ্ড এটা বাণিজ্যিক অট্টালিকাত হঠাতে লাগিল জুই নিমিষতে অগ্নিকাণ্ডই ল'লে ভয়ংকৰ ৰূপ এই অগ্নিকাণ্ডত থিতাতে মৃত্যু হয় প্ৰায় 15গৰাকী শিক্ষাৰ্থীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন 9জন লোক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে অট্টালিকাটোৰ ওপৰৰ মহলাত এটা এনিমেশ্যন আৰু কম্পিউটাৰ কোচিং চেণ্টাৰ আছিল ইয়াৰ উপৰিও অট্টালিকাটোত এটা পুথিভঁৰাল আৰু গেমিং জ'ন আছিল কাঠেৰে তৈয়াৰী আচবাব থকাৰ বাবে সমগ্ৰ অট্টালিকাটোত জুই ক্ষিপ্ৰতাৰে বিয়পি পৰে আমি আপোনালোকক দৃশ্যবোৰ দেখুৱাইছোঁ এই দৃশ্যবোৰ চাওক অতি ভয়ংকৰ
কাঠেৰে তৈয়াৰী আচবাব থকাৰ বাবে সমগ্ৰ অট্টালিকাটোত জুই ক্ষিপ্ৰতাৰে বিয়পি পৰে আৰু কৰ্তৃপক্ষই জনোৱা মতে ব্যৱসায়িক অট্টালিকাটোৰ মালিকে অগ্নি নিৰ্বাপক বিভাগৰ কোনো ফায়াৰ এনঅ'চি লোৱা নাছিল। প্ৰাণৰ মমতাত 7 পৰা 8 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওপৰৰ মহলাৰ পৰা তললৈ জঁপিয়াই দিছিল। এই ভয়ংকৰ দৃশ্যসমূহৰ বহু ভিডিঅ' ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতেই 14খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু NDRFৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। দলটোৱে 13জন ছাত্ৰ ছাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আহত শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰি চিকিৎসালয়ত উপস্থিত হয় আৰু ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ 5 লাখ টকা আৰু আহতসকলৰ বাবে 50,000 টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ইয়াৰোপৰি সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই হৃদয় বিদাৰক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰাও মৃতকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ অনুদান ঘোষণা কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ব্যৱসায়িক অট্টালিকাটোৰ মালিকে সুৰক্ষাৰ নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰি 3 মহলীয়া অট্টালিকাটোত একেলগে পেট শ্বপ, শ্ব'ৰুম আৰু এনিমেশ্যন কোচিং চেণ্টাৰ তথা গেমিং জোন চলাই আছিল। देखिए, जो मीडिया पे जो न्यूज़ देखी है, यूट्यूब पे जो हम न्यूज़ देख रहे हैं, उसी से हमें बिल्डिंग का कॉन्फ़िगरेशन या फायर की टेंडेंसी जो उसमें दिखाई दे रही है, उसको देखकर यही कहा जा सकता है कि ये एक ग्राउंड+2 स्ट्रक्चर दिखाई दे रहा है, जिसके अंदर जो है ग्राउंड फ्लोर पर कमर्शियल एक्टिविटी है, फर्स्ट फ्लोर पे भी कुछ कमर्शियल एक्टिविटी और सेकंड फ्लोर पे भी शायद कुछ कमर्शियल एक्टिविटी है। ये जो बिल्डिंग्स होती हैं लो राइज बिल्डिंग है, 15 मीटर से नीचे बिल्डिंग है, और जो अभी तक के बिल्डिंग बायलॉज हैं उसमें इस तरह की बिल्डिंग्स में एक सिंगल स्टेयरकेस होता है, लेकिन फ्रंट से देखने पे स्टेयरकेस नज़र नहीं आ रहा, तो हो सकता है बैक साइड में स्टेयरकेस होगा इसमें। और जो फायर की जो इंटेंसिटी है उसको देख करके लग रहा है कि काफ़ी फ्लेमेबल मटेरियल जो है बिल्डिंग में यूज़ हुआ था, जिससे कि फायर बहुत तेज़ी से बढ़ी है। और ऐसा लगता है कि जो बच्चे हैं वो कूदे हैं ऊपर से, लोग कूदे हैं ऊपर से, तो उसको ये संभावना है कि जो स्टेयरकेस एक ही रहा होगा, वो स्टेयरकेस शायद ब्लॉक हुआ होगा फायर होने के बाद, जिसकी वजह से निकलने का मौका किसी को नहीं मिला होगा, और आग बहुत तेज़ी से लग रहा है कि फैली है इसके अंदर। পশ্চিমবংগ চৰকাৰে দাখিল কৰিলে প্ৰথমখন পূৰ্ণাংগ বাজেট। ক্ষমতালৈ অহাৰ পিছত প্ৰথমখন পূৰ্ণ বাজেট দাখিল ৰাজ্যখনৰ বিজেপি চৰকাৰৰ। বিকশিত ভাৰতৰ অংশ হিচাপে বিকশিত বংগ গঢ়ি তোলাৰ লক্ষ্য ৰাজ্যখনৰ বিত্তমন্ত্ৰী স্বপন দাসগুপ্তাৰ। নিয়োগ সৃষ্টি, কল্যাণমূলক ব্যৱস্থা, আন্তঃগাঁথনি প্ৰকল্প আৰু শাসন সংস্কাৰৰ সংমিশ্ৰণেৰে দাখিল কৰা হয় এই বাজেট। প্ৰত্যাহ্বানমূলক বিত্তীয় পৰিস্থিতিত প্ৰথমখন বাজেট প্ৰস্তুত কৰা হৈছে। দাসগুপ্তাই জনোৱা মতে ৰাজ্যখনত ইতিমধ্যে আছে 8.15 লাখ কোটি টকাৰ ঋণৰ বোজা। ৰাইজৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি নিদিয়াকৈ ৰাজহ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰখনে। বাজেট দাখিলৰ পূৰ্বে এই কথা উল্লেখ কৰিছিল পশ্চিমবংগৰ বিত্তমন্ত্ৰীয়ে। বৰ্তমানৰ সকলো কল্যাণমূলক আঁচনিও অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে বিত্তমন্ত্ৰী স্বপন দাসগুপ্তাই। অফিসগুলোতে 1 লক্ষ শূন্য পদ পূরণ করা যাবে, যার 33% মহিলাদের জন্য সংরক্ষিত থাকবে। এই শূন্য পদগুলোর মধ্যে 20,000 পুলিশ বিভাগ। ইফালে নিয়োগ আৰু নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ ব্যৱস্থা লোৱা হৈছে বাজেটত। বিভিন্ন বিভাগৰ 1 লাখ খালী পদ পূৰণ কৰিব চৰকাৰে। ইয়াৰে 33% চৰকাৰী চাকৰি মহিলাৰ বাবে সংৰক্ষিত হ'ব। 50,000 শিক্ষকৰ নিযুক্তি ঘোষণা কৰা হৈছে বাজেটত। ৰাজ্যজুৰি 20,000 আৰক্ষীৰ পদ পূৰণ কৰিব বংগ চৰকাৰে। প্রযোজ্য সেখানে 10% অগ্নিবীরদের জন্য সংরক্ষিত থাকবে। ইফালে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ 20% বৃদ্ধিৰ ঘোষণা।
পূৰ্বে থকা 18%কে ধৰি এইবাৰ কৰ্মচাৰীসকলে ডিএ লাভ কৰিব 38%। 2026 চনৰ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব সংশোধিত মৰগীয়া বানচৰ হাৰ। স্বেচ্ছাসেৱক, গাঁওৰক্ষী জোৱান, সেউজ আৰক্ষী কৰ্মীৰ পাৰিশ্ৰমিক 2000 টকা বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে মহিলাসকলক কেন্দ্ৰ কৰি ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে বাজেটত। মহিলাসকলৰ বাবে বিত্তীয় সাহায্য আঁচনি অন্নপূৰ্ণা যোজনাৰ অধীনত 36,000 কোটি টকা আবণ্টন দিয়া হৈছে। এই পুঁজিয়ে ৰাজ্যখনৰ আৰ্থিকভাৱে পিছপৰা লাখ লাখ মহিলাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। ছাত্ৰীসকললৈ বিশেষ আৰ্থিক অনুদান ঘোষণা কৰিছে চৰকাৰে। চৰকাৰী কলেজত অধ্যয়নৰত অবিবাহিত ছাত্ৰীসকলে পাব 50,000 টকাৰ বিত্তীয় সাহায্য, যিয়ে উচ্চ শিক্ষাত থকা অৰ্থনৈতিক বাধা দূৰ কৰি যুৱতীসকলক শিক্ষা সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰিব। ৰাজ্যখনৰ প্ৰতিখন মহকুমা সুকীয়া মহিলা আৰক্ষী থানা স্থাপন কৰা হ'ব। মহিলাৰ লগত ঘটা অপৰাধসমূহৰ দ্ৰুত সমাধান হ'ব। মহিলাসকলে যাতে সংকোচ নোহোৱাকৈ অভিযোগ দাখিল কৰিব পাৰে তাৰ এক সুৰক্ষিত পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। প্ৰতিখন থানাতে মহিলাৰ বাবে স্থাপন কৰা হ'ব হেল্প ডেস্ক। থানালৈ যিকোনো সমস্যা লৈ অহা মহিলাক তাৎক্ষণিক সহায়, পৰামৰ্শ আৰু আইনী সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। মহিলা আৰক্ষী জোৱানসকলক লৈ দুৰ্গা সুৰক্ষা স্কোৱাড নামৰ বিশেষ বাহিনী গঠন কৰা হ'ব। এই বিশেষ বাহিনীয়ে চহৰৰ জনবহুল এলেকা আৰু ৰাজহুৱা স্থানসমূহত টহল দিব। ৰাজহুৱা স্থান বা পৰিবহণ ব্যৱস্থাত মহিলা যুৱতীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। আৰু ৰাজ্যখনত চলি থকা সকলো সামাজিক কল্যাণমূলক আঁচনি কোনো বাধা অবিহনে অব্যাহত থাকিব। চৰকাৰৰ সামাজিক সুৰক্ষা ব্যৱস্থাৰ পৰা যাতে কোনো বঞ্চিত নহয় তাৰ নিশ্চয়তা প্ৰদান কৰিছে চৰকাৰখনে। অৱসৰ গ্ৰহণ কৰা সাংবাদিকসকলে এতিয়াৰে পৰা মাহিলী 5,000 টকাৰ পেঞ্চন লাভ কৰিব। সংবাদ জগতত আজীৱন সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিকসকলৰ অৱসৰৰ পৰৱৰ্তী জীৱনৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সংগ্ৰামী ভাত্তা প্ৰদানৰ ঘোষণা কৰা হৈছে বাজেটত। ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মিছা গোচৰৰ সন্মুখীন হোৱা ব্যক্তিসকলক মাহিলী 10,000 টকাৰ সংগ্ৰামী ভাত্তা প্ৰদান কৰা হ'ব। ৰাজনৈতিক পৰিস্থিতিত মিছা গোচৰত জীৱিকা বা অৰ্থনৈতিক অৱস্থা ক্ষতিগ্ৰস্ত হোৱা লোকৰ বাবে এক সকাহ হ'ব। এয়া জনসাধাৰণৰ সমস্যাৰ দ্ৰুত সমাধানৰ বাবে আপোনাৰ চৰকাৰ আপোনাৰ কাষত নামেৰে এখন নতুন টোল ফ্ৰী হেল্পলাইন আৰম্ভ কৰা হ'ব। চৰকাৰী সেৱা বা অন্যান্য সমস্যাৰ সৈতে জড়িত অভিযোগসমূহ যাতে সাধাৰণ মানুহে পোনপটীয়াকৈ চৰকাৰৰ ওচৰত দাখিল কৰিব পাৰে আৰু দ্ৰুত সমাধান পোৱা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে আন্তঃগাঁথনি উন্নয়ন আৰু সংযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে বাজেটত ঘোষণা হৈছে কেইবাটাও আঁচনি। কলকাতাৰ সমীপৱৰ্তী কল্যাণীত দ্বিতীয়টো বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। পুৰুলিয়া, বালুৰঘাট আৰু মালদাত আন নতুন বিমানবন্দৰ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। কলকাতা বিমানবন্দৰৰ অত্যধিক ভিৰ হ্ৰাস কৰাৰ লগতে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলসমূহলৈ আকাশী পৰিবহণ সেৱা সম্প্ৰসাৰিত কৰি বাণিজ্য উন্নত কৰাৰ উদ্দেশ্যে লোৱা হৈছে এই ব্যৱস্থা। পূব মেদিনীপুৰ জিলাৰ দাদন পাত্ৰবাৰত এটা সাগৰীয় বন্দৰ গঢ়ি তোলা হ'ব। সাগৰীয় বাণিজ্যৰ পথ প্ৰশস্ত কৰা, ডাঙৰ জাহাজ চলাচলৰ সুবিধা কৰা আৰু ৰাজ্যখনৰ উদ্যোগ খণ্ডলৈ বৃহৎ বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পৰিকল্পনা। নন্দীগ্ৰাম আৰু হলদিয়া সংযোগী দলঙৰ বাবে বাজেটত 100 কোটি টকা আবণ্টন কৰা হৈছে। ফলত যাতায়াতৰ সময় উল্লেখনীয়ভাৱে হ্ৰাস হ'ব, স্থানীয় অৰ্থনীতিৰ গতি ত্বৰান্বিত হ'ব। পূব মেদিনীপুৰৰ কাঠি অঞ্চলৰ বাবে এটা নতুন আৰক্ষী জিলা ঘোষণা কৰা হৈছে। আইন শৃংখলা পৰিস্থিতি অধিক কটকটীয়া কৰাৰ লগতে প্ৰশাসনীয় কাম কাজ সুচাৰুৰূপে চলোৱা আৰু স্থানীয় ৰাইজক ক্ষীপ্ৰ আৰক্ষী সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। এই আটাইকেইটা বৃহৎ প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ যাতায়াত, বাণিজ্য আৰু নিৰাপত্তা ব্যৱস্থাক এক নতুন মাত্ৰা দিয়াৰ চেষ্টা কৰা হৈছে। সমান্তৰালভাৱে শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে বাজেটত ঘোষণা কৰা হৈছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ। ঝাৰগ্ৰামত জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। জনজাতীয় সংস্কৃতি, ভাষা আৰু ঐতিহ্যৰ সংৰক্ষণক অগ্ৰাধিকাৰ চৰকাৰৰ। পিছপৰা জনজাতীয় ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ উন্নত সুযোগ প্ৰদান কৰাৰ লক্ষ্য লৈছে চৰকাৰে। উত্তৰ বংগত একোখনকৈ IIT আৰু IIM স্থাপনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
সমগ্ৰ উত্তৰ-বংগ অঞ্চলক শিক্ষাৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ ভিতৰতে বিশ্বমানৰ কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষা লাভ কৰিব পাৰিব। ৰাজ্যখনৰ PM শ্ৰী বিদ্যালয়সমূহৰ বাবে 2100 কোটি টকা আবণ্টন কৰা হৈছে। চৰকাৰী বিদ্যালয়সমূহক আধুনিক আন্তঃগাঁথনি, উন্নত শিক্ষা পদ্ধতি আৰু প্ৰযুক্তিৰে সুসজ্জিত কৰি মডেল স্কুল হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে। সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে বিশেষ অনুদান আগবঢ়োৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে। ঐতিহাসিক সংস্কৃত কলেজৰ উন্নীতকৰণৰ বাবে 50 কোটি টকা ধাৰ্য কৰা হৈছে। উদ্দেশ্য প্ৰাচীন ভাৰতীয় ভাষা আৰু জ্ঞান পৰম্পৰাৰ সংৰক্ষণ আৰু আধুনিক যুগত ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি কৰা। প্ৰযুক্তি খণ্ডত ৰাজ্যখনক আগবঢ়াই নিবলৈ বেংগল AI মিছন আৰম্ভ কৰা হ'ব। AI আৰু ডাটা ছায়েন্সত যুৱ প্ৰজন্মক দক্ষ কৰি বিশ্বজুৰি সংস্থাপনৰ সুযোগ লাভ কৰিব পৰাকৈ যোগ্য কৰি তোলাৰ লক্ষ্য চৰকাৰৰ। ডিজিটেল মাধ্যমৰ সৈতে জড়িত যুৱক যুৱতীসকলৰ বাবে ৰাজ্যজুৰি 500 কণ্টেণ্ট ক্ৰিয়েটৰ লেব স্থাপন কৰা হ'ব। যিসকল যুৱক যুৱতীয়ে ইউটিউব, ছ'চিয়েল মিডিয়া বা ডিজিটেল প্লেটফৰ্মত কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোকক আধুনিক সা সঁজুলি আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰি স্বনিয়োজনৰ পথ প্ৰশস্ত কৰা হ'ব। এই দূৰদৰ্শী ঘোষণাসমূহৰ জৰিয়তে পৰম্পৰাগত শিক্ষাৰ লগতে আধুনিক কাৰিকৰী শিক্ষা আৰু ডিজিটেল যুগত প্ৰয়োজনীয় দক্ষতা বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। 20,000 পুলিশ বিভাগ, 50,000 শিক্ষক অধ্যাপক এইফালে প্ৰতিগৰাকী বিধায়কৰ বাৰ্ষিক পুঁজি 70 লাখ টকাৰ পৰা 1 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বিধায়কসকলে নিজ নিজ সমষ্টিৰ স্থানীয় উন্নয়নমূলক কাম কাজত অধিক ধন খৰচ কৰিব পাৰিব। প্ৰশাসনিক কাম কাজ অধিক সহজ আৰু খৰতকীয়া কৰিবলৈ 5খন নতুন জিলা গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ডাঙৰ জিলাসমূহ সৰু কৰিলে ৰাইজে চৰকাৰী আৰু প্ৰশাসনিক সেৱাসমূহ ওচৰতে লাভ কৰিব। আইন শৃংখলা নিয়ন্ত্ৰণ কৰাটো সহজ হ'ব। চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে সুকীয়া চাহ শ্ৰমিক উন্নয়ন বোৰ্ড গঠন কৰা হ'ব। চাহ জনজাতি আৰু বাগিচা অঞ্চলৰ শ্ৰমিকসকলৰ শিক্ষা, স্বাস্থ্য, বাসস্থান আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে বিশেষ আঁচনি ৰূপায়ণ কৰা আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। এই পদক্ষেপসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়লৈকে উন্নয়নৰ সুফল কঢ়িয়াই নিয়া আৰু প্ৰশাসনীয় ব্যৱস্থাটো উন্নত হ'ব বুলি আশা কৰা হৈছে। প্ৰশাসন আৰু সুশাসন অধিক গতিশীল কৰাৰ লক্ষ্যৰে বাজেটত ঘোষণা কৰা হৈছে এইসমূহ পদক্ষেপ। 20,000 পুলিশ বিভাগ, 50,000 শিক্ষক অধ্যাপক আভ্যন্তৰীণ সংকট আৰু চৰম অৰ্থনৈতিক দুৰৱস্থাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাবলৈ পাকিস্তানে পুনৰ আশ্ৰয় লৈছে যুদ্ধৰ হুংকাৰৰ। এইবাৰ পানীৰ নিৰাপত্তাক লৈ ভাৰতৰ বিৰুদ্ধে মুকলি যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খৱাজা আসিফে। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সাক্ষাৎকাৰ দি আসিফে দাবী কৰিছে যে ভাৰতে যদি পানী যোগান বন্ধ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰে তেন্তে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্ৰহণ কৰিব। 2025 চনৰ এপ্ৰিল মাহত জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰা এক ভয়াৱহ আক্ৰমণত 26 জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ দি নতুন দিল্লীয়ে 1960 চনৰ ঐতিহাসিক সিন্ধু জলচুক্তি স্থগিত কৰি দিছিল। ভাৰতে স্পষ্টকৈ জনাই দিছে যে যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে বন্ধ নকৰে তেতিয়ালৈকে এই চুক্তি বাহাল কৰা নহয়। চুক্তি অনুসৰি পাকিস্তানে সিন্ধু নদীৰ 80% পানী লাভ কৰি আহিছিল যদিও ইছলামাবাদৰ চৰম কুপ্ৰবন্ধনে দেশখনত এক ভয়াৱহ জলসংকটৰ সৃষ্টি কৰিছে। বৰ্তমান পাকিস্তানৰ 1/3 জনসংখ্যা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। বিশেষকৈ সিন্ধ আৰু বেলুচিস্তানত পৰিস্থিতি অতি জটিল হৈ পৰিছে। নিজৰ এই প্ৰশাসনিক ব্যৰ্থতা লুকুৱাবলৈ এতিয়া প্ৰতিৰক্ষা মন্ত্ৰী খাজা আসিফে ভাৰতৰ ওপৰত পানীৰ ৰাজনীতি কৰাৰ মিছা অভিযোগ উত্থাপন কৰি যুদ্ধৰ ধমক দিছে। ব্ৰিটেইনৰ ৰাজনীতিত পুনৰ জোকাৰণি। দীৰ্ঘ বিৰতিৰ অন্তত বিগত নিৰ্বাচনত লোৱা লেবাৰ পাৰ্টিক জয়ী কৰাই প্ৰায় 2 বছৰৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল কেইৰ ষ্টামাৰ। পিছে ষ্টামাৰৰ কাৰ্যকালো দীঘলীয়া নহ'ল। সোমবাৰে 10 ডাউনিং ষ্ট্ৰীটৰ বাহিৰত এখন সংবাদমেল সম্বোধন কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টামাৰে পদত্যাগ কৰে। দেশখনৰ শেহতীয়া অৰ্থনৈতিক সংকট আৰু দলীয় হেঁচাৰ বাবেই ষ্টামাৰে এই সিদ্ধান্ত ল'বলগীয়া হোৱা বুলি চৰ্চা চলিছে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰৰ পদত্যাগ এবছৰ 11 মাহ 17 দিন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰিলে ষ্টাৰমাৰে শেহতীয়াকৈ ব্ৰিটেইনৰ অৰ্থনীতি আৰু কেইবাটাও আভ্যন্তৰীণ ইছ্যুক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ষ্টাৰমাৰ চৰকাৰ আনকি নিজৰ লেবাৰ পাৰ্টিৰ ভিতৰতো ষ্টাৰমাৰৰ বিৰুদ্ধে বৃদ্ধি পাইছিল ক্ষোভ অসন্তুষ্টি যাৰ পৰিণতিত পদত্যাগ কৰিবলৈ বাধ্য হ'ল কিয়েৰ ষ্টাৰমাৰ পদত্যাগ কৰি ষ্টাৰমাৰে ক'লে মই দেশৰ স্বাৰ্থ আৰু দলৰ ভৱিষ্যতৰ বাবে এই পদ এৰিবলৈ সিদ্ধান্ত লৈছো ব্ৰিটেইনত বৰ্তমান এক নতুন নেতৃত্বৰ প্ৰয়োজন The question being asked now is not who was best placed to change the Labour Party, to take us into power and to begin the vital work of improving lives for millions of people. Those questions have been answered. The question my party is asking now is whether I am best placed to lead us into the next general election. I have heard the answer of my parliamentary party to that question, and I accept that answer with good grace. Every decision I've taken has been about putting the country I love first. That is why I will resign as leader of the Labour Party. ষ্টাৰমাৰৰ হঠাৎ পদত্যাগে সমগ্ৰ ইউৰোপতে তোলপাৰ লগাইছে ক্ষমতা লাভ কৰাৰ কম দিনৰ ভিতৰতে ষ্টাৰমাৰৰ এই বিদায়ে ব্ৰিটেইনৰ ৰাজনৈতিক সুস্থিৰতাৰ ওপৰতে পুনৰ এবাৰ প্ৰশ্নচিহ্ন তুলিছে কাৰণ ইয়াৰ পূৰ্বৰ কনজাৰভেটিভ দলৰ চৰকাৰতো অন্তিম 8 বছৰত সলনি হৈছিল 5জনকৈ প্ৰধানমন্ত্ৰীক সঘন সলনিয়ে দেশখনলৈ আনিছিল অস্থিৰতা বিগত নিৰ্বাচনত লেবাৰ পাৰ্টি ক্ষমতালৈ ঘূৰি অহাত যুক্তৰাজ্যখনত এনে অস্থিৰতাৰ অৱসান ঘটিব বুলি আশা কৰা হৈছিল কিন্তু কিয়েৰ ষ্টাৰমাৰৰ পদত্যাগে পুনৰ ব্ৰিটেইনৰ ৰাজনৈতিক অস্থিৰতাকে সূচাইছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰৰ পদত্যাগৰ আঁৰত আছে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণ ষ্টাৰমাৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে মুদ্ৰাস্ফীতি বিদ্যুৎ ইন্ধনৰ বৰ্ধিত মাচুল ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ জনসাধাৰণৰ এই অসন্তুষ্টিয়ে চৰকাৰক চৰম চাপত পেলাইছে লেবাৰ পাৰ্টিৰ ভিতৰ চৰাতে কিয়েৰ ষ্টাৰমাৰৰ নীতি আৰু সিদ্ধান্তসমূহক লৈ সৃষ্টি হৈছিল তীব্ৰ মতানৈক্য বিশেষকৈ দলৰ বাওঁপন্থী গোটটোৱে ষ্টাৰমাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক তথা সামাজিক নীতিক সমালোচনা কৰিছিল নিজৰ সাংসদ আৰু মন্ত্ৰীসকলৰ মাজত বৃদ্ধি পোৱা অসন্তুষ্টিৰ বাবে দলৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল ষ্টাৰমাৰে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰাটো ষ্টাৰমাৰৰ পদত্যাগৰ আন এটা কাৰণ চিকিৎসালয়সমূহত ৰোগীৰ দীঘলীয়া অপেক্ষা তথা স্বাস্থ্যকৰ্মীসকলৰ ধাৰাবাহিক ধৰ্মঘটে চৰকাৰৰ জনপ্ৰিয়তা হ্ৰাস কৰিছিল জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত অসফল হৈছিল ষ্টাৰমাৰ চৰকাৰ অবৈধ অনুপ্ৰৱেশ নিয়ন্ত্ৰণ আৰু আশ্ৰয় প্ৰাৰ্থীসকলক লৈ গ্ৰহণ কৰা নীতিসমূহৰ বাবে ষ্টাৰমাৰ চৰকাৰ সোঁপন্থী বিৰোধী দল আৰু সাধাৰণ ৰাইজৰ তীব্ৰ ক্ষোভৰ বলি হৈছিল ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সীমান্ত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ দুৰ্বল প্ৰমাণিত হোৱাৰ অভিযোগ উঠিছিল ষ্টাৰমাৰ চৰকাৰৰ বিৰুদ্ধে ইয়াৰ উপৰি শেহতীয়া কেইবাটাও সমীক্ষাত কিয়েৰ ষ্টাৰমাৰ আৰু লেবাৰ পাৰ্টিৰ জনপ্ৰিয়তা ঐতিহাসিকভাৱে নিম্নগামী হোৱা দেখা গৈছিল উপনিৰ্বাচন আৰু স্থানীয় নিৰ্বাচনসমূহত দলৰ শোচনীয় প্ৰদৰ্শনে স্পষ্ট কৰি দিছিল যে জনসাধাৰণৰ আস্থা হেৰুৱাই পেলাইছে ষ্টাৰমাৰে এনেবোৰ কাৰণতে পদত্যাগ কৰিবলৈ বাধ্য হ'ল কিয়েৰ ষ্টাৰমাৰৰ পদত্যাগে স্বাভাৱিকতে প্ৰশ্ন তুলিছিল কোন হ'ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী লেবাৰ পাৰ্টিৰ ভিতৰ চৰাত ইতিমধ্যে নতুন নেতা নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে চৰ্চা অনুসৰি এণ্ডি বাৰ্নহাম হ'ব পাৰে পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু পদত্যাগৰ পাছতে নম্বৰ 10 ডাউনিং ষ্ট্ৰীটৰ সন্মুখত এক আৱেগিক বিদায়কালীন ভাষণ দিয়ে কিয়েৰ ষ্টাৰমাৰে ভাষণ সামৰিয়েই বিপৰীত দিশৰ পৰা আহি থকা পত্নী ভিক্টৰিয়াক আলিংগন কৰি আৱেগিক হৈ পৰে ব্ৰিটেইনৰ পদত্যাগী প্ৰধানমন্ত্ৰীজন দুই একেলগে ভিতৰলৈ গ'ল আৰু সোমবাৰে এক আকস্মিক ৰাজনৈতিক ঘটনাৱলীৰ মাজত কিয়েৰ ষ্টাৰমাৰে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰে ইতিমধ্যে আমি প্ৰতিবেদন সম্প্ৰচাৰো কৰিছোঁ দুবছৰ নহওঁতেই প্ৰধানমন্ত্ৰীৰ অন্ত পেলাই ষ্টাৰমাৰে ডাউনিং ষ্ট্ৰীটৰ বাহিৰত ভাষণ দিওঁতে ষ্টাৰমাৰ অত্যন্ত আৱেগিক হৈ পৰে তেওঁ কয় দেশৰ আটাইতকৈ ডাঙৰ দায়িত্বটো এৰাৰ পিছত এতিয়া তেওঁ নিজৰ পৰিয়ালক সময় দিব তেওঁ পত্নী ভিক্টৰিয়াক প্ৰত্যেকটো ভাল বেয়া সময়ত
মোৰ কাষৰ শিলৰ দৰে থিয় হৈ থকা দৃঢ় শক্তি বুলি অভিহিত কৰে। ভাষণ শেষ কৰিয়ে তেওঁ আৱেগিকভাৱে পত্নীক সাৱটি ধৰে আৰু এই দৃশ্য মুহূৰ্ততে হৈ পৰে এক চৰ্চিত বিষয়। ছুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল নৌসেনার শক্তি বৃদ্ধি, 3খন নতুন যুদ্ধ জাহাজ সামিল। প্রধানমন্ত্রী মোদীয়ে নৌসেনাত সামিল করিলে স্বদেশী প্রযুক্তির 3 যুদ্ধ জাহাজ। ভারত এতিয়া ক্রেতা হৈ থাকিব নিবিচাৰে। প্রতিরক্ষা খণ্ডত বিক্রেতা হওয়ার দিশে অগ্রসর ভারত। কলকাতাৰ ৰেড ৰোডৰ যোগ দিৱসৰ কাৰ্যসূচীৰ পাছত গাৰ্ডেন ৰিছত উপস্থিত হৈ 3খনকৈ যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত আয়োজিত অনুষ্ঠানত সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত 3খন যুদ্ধ জাহাজ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰে নৌসেনাত। কলকাতাৰ প্ৰতিৰক্ষা ৰাজহুৱা প্ৰতিষ্ঠান গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেডে নিৰ্মাণ কৰিছে যুদ্ধ জাহাজ কেইখন। নৌসেনাত অন্তৰ্ভুক্ত কৰা যুদ্ধ জাহাজ কেইখন হ'ল INS দুনাগিৰি, INS অগ্ৰে আৰু INS সংশোধক। INS দুনাগিৰিৰ 5খন অত্যাধুনিক ষ্টেলথ ফ্ৰিগেট যুদ্ধ জাহাজ, ব্ৰাহ্মছ মিছাইল নিক্ষেপ কৰিব পৰাকৈ সামৰ্থ্যৱান INS দুনাগিৰি। INS দুনাগিৰিৰ জৰিয়তে নৌসেনাৰ আকাশী আৰু সাগৰীয় যুদ্ধৰ ক্ষমতা বৃদ্ধি পাব। INS অগ্ৰে 4ৰ্থখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ চেলো ৱাটাৰক্ৰাফ্ট ছাবমেৰিন চিকাৰী হিচাপে অভিহিত কৰিছে INS অগ্ৰেক। INS সংশোধক হৈছে ভাৰতীয় নৌসেনাৰ 4ৰ্থখন বৃহৎ ছাৰ্ভে ভেছেল। সাগৰৰ গভীৰৰ মেপিঙত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব INS সংশোধকে। এই যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্তিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ভাৰত এতিয়া প্ৰতিৰক্ষা খণ্ডত কেৱল এজন ক্ৰেতা হৈ থাকিব নিবিচাৰে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। इनका निर्माण भारत में हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है, भारतीय इंजीनियरों का कौशल लगा है, भारतीय श्रमिकों का परिश्रम लगा है और यही नए भारत की सबसे बड़ी ताकत है। आज भारत रक्षा क्षेत्र में केवल खरीदार बनकर नहीं रहना चाहता। हमारी सैन्य शक्ति दुनिया के लिए बाजार नहीं बन सकती। मेरी शक्ति की पहचान विश्व के बाजार बनने से नहीं है, मेरी शक्ति की सामर्थ्य की पहचान मेरी आत्मनिर्भरता पर है। সামুদ্ৰিক সামৰ্থ্য বৃদ্ধি পালে দেশখনৰ ভৱিষ্যতো সুৰক্ষিত হ'ব। অৰ্থনীতি আৰু ৰণকৌশলগতভাৱেও শক্তিশালী দেশখন। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িছে নতুন ভাৰত। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। 40 से अधिक मेडी अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল
শক্তি বৃদ্ধি, 3খন নতুন যুদ্ধ জাহাজ সামিল। প্ৰধানমন্ত্ৰী মোদীয়ে নৌসেনাত সামিল কৰিলে স্বদেশী প্ৰযুক্তিৰ 3 যুদ্ধ জাহাজ। ভাৰত এতিয়া ক্ৰেতা হৈ থাকিব নিবিচাৰে। প্ৰতিৰক্ষা খণ্ডত বিক্ৰেতা হোৱাৰ দিশে অগ্ৰসৰ ভাৰত। কলকাতাৰ ৰেড ৰোডৰ যোগ দিৱসৰ কাৰ্যসূচীৰ পাছত গাৰ্ডেন ৰিচত উপস্থিত হৈ 3খনকৈ যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত আয়োজিত অনুষ্ঠানত সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত 3খন যুদ্ধ জাহাজ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰে নৌসেনাত। কলকাতাৰ প্ৰতিৰক্ষা ৰাজহুৱা প্ৰতিষ্ঠান গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেডে নিৰ্মাণ কৰিছে যুদ্ধ জাহাজকেইখন। নৌসেনাত অন্তৰ্ভুক্ত কৰা যুদ্ধ জাহাজকেইখন হ'ল INS দুনাগিৰি, INS অগ্ৰে আৰু INS সংশোধক। INS দুনাগিৰিৰ 5মখন অত্যাধুনিক ষ্টেলথ ফ্ৰিগেট যুদ্ধ জাহাজ, ব্ৰাহ্মছ মিছাইল নিক্ষেপ কৰিব পৰাকৈ সামৰ্থ্যৱান INS দুনাগিৰি। INS দুনাগিৰিৰ জৰিয়তে নৌসেনাৰ আকাশী আৰু সাগৰীয় যুদ্ধৰ ক্ষমতা বৃদ্ধি পাব। INS অগ্ৰে 4ৰ্থখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ চেলো ৱাটাৰক্ৰাফ্ট। ছাবমেৰিন চিকাৰী হিচাপে অভিহিত কৰিছে INS অগ্ৰেক। INS সংশোধক হৈছে ভাৰতীয় নৌসেনাৰ 4ৰ্থখন বৃহৎ ছাৰ্ভে ভেছেল। সাগৰৰ গভীৰৰ মেপিঙত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব INS সংশোধকে। এই যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্তিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ভাৰত এতিয়া প্ৰতিৰক্ষা খণ্ডত কেৱল এজন ক্ৰেতা হৈ থাকিব নিবিচাৰে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। इनका निर्माण भारत में हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है, भारतीय इंजीनियरों का कौशल लगा है, भारतीय श्रमिकों का परिश्रम लगा है और यही नए भारत की सबसे बड़ी ताकत है। आज भारत रक्षा क्षेत्र में केवल खरीदार बनकर नहीं रहना चाहता। हमारी सैन्य शक्ति दुनिया के लिए बाजार नहीं बन सकती। मेरी शक्ति की पहचान विश्व के बाजार बनने से नहीं है, मेरी शक्ति की सामर्थ्य की पहचान मेरी आत्मनिर्भरता पर है। সামুদ্ৰিক সামৰ্থ্য বৃদ্ধি পালে দেশখনৰ ভৱিষ্যত সুৰক্ষিত হ'ব। অৰ্থনীতি আৰু ৰণকৌশলগতভাৱেও শক্তিশালী দেশখন। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িছে নতুন ভাৰত। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। 40 से अधिक मेड इन इंडिया পুনৰ স্বাগতম। গহপুৰৰ বিহালীৰ অন্তৰ্গত বুৰৈ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এখন বালি ভৰ্তি ট্ৰেক্টৰ। অৰুণাচলৰ পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ ফেনে ফুটুকাৰে বাঢ়িছে বুৰৈ নৈ। খৰস্ৰোতা বুৰৈ নৈৰ খুঁটত উটি গ'ল ট্ৰেক্টৰখন। এই ঘটনাত কথমপিহে প্ৰাণ ৰক্ষা পৰে ট্ৰেক্টৰখনৰ চালকৰ। এই দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক। এয়া গহপুৰ আৰু বিহালীৰ অন্তৰ্গত বুৰৈ নদীৰ বাঢ়নী পানীয়ে এখন বালি ভৰ্তি ট্ৰেক্টৰ উটুৱাই নিয়াৰ দৃশ্য। অৰুণাচলৰ পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ ফেনে ফুটুকাৰে বাঢ়িছে বুৰৈ নৈ। খৰস্ৰোতা বুৰৈ নৈৰ খুঁটত উটি গ'ল এই ট্ৰেক্টৰখন। কথমপিহে প্ৰাণ ৰক্ষা পৰে ট্ৰেক্টৰখনৰ চালকৰ। অৱশেষত SDRFে উদ্ধাৰ কৰিলে শিৱসাগৰৰ গৌৰীসাগৰৰ মিতং নদীত পৰি যোৱা 4চকীয়া বাহনখন। কাহিলী পুৱাতে দলঙৰ ফাকেৰে মিতং নদীত পৰি গৈছিল সেই বাহনখন। এই ভয়ংকৰ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ধ্ৰুৱজ্যোতি শৰ্মা নামৰ যুৱকজনৰ। দৃশ্যবোৰ আপোনালোকে চাওক। শিৱসাগৰ গৌৰীসাগৰৰ মিতং নদীত এখন 4চকীয়া বাহন পৰি গৈছিল। কাহিলী পুৱাতে দলঙৰ ফাকেৰে মিতং নদীত পৰি গৈছিল বাহনখন। এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি।
যাবগে নহয় বলো ইফালে মেঘালয়ৰ ডাউকিতো বানে আৰম্ভ কৰিছে সংহাৰ বিপদসীমাৰ ওপৰেৰে বৈছে উমঘট নদী নৈৰ কুবাল খুটত উটি গ'ল এক্সকেভেটৰ ইফালে নেৰানেপেৰা বৰষুণৰ বাবে শ্বিলং ডাউকি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল ভয়ংকৰ ভূমিস্খলন মেঘালয়ৰ ডাউকিত বানৰ তাণ্ডৱ ফেনে ফুটুকাৰে বাঢ়িছে উমঘট নদী নৈৰ কুবাল খুটে উটুৱাই নিলে এক্সকেভেটৰ ধাৰাসাৰ বৰষুণৰ পাছতেই মেঘালয়ত বানৰ ভয়াৱহ ৰূপ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ডাউকি নৈৰ কুবাল খুটে উটুৱাই নিলে পাৰত ৰখাই থোৱা এখন এক্সকেভেটৰ ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত দেওবাৰে শ্বিলং ডাউকি ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ফলত খহি পৰে লাইটলিংকুট গাঁৱৰ সন্মুখত থকা এটা পথ ফলত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে শ্বিলং ডাউকিৰ যাতায়াত ব্যৱস্থা পথছোৱা পুনৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰিবলৈ কেইবাদিনো সময়ৰ প্ৰয়োজন হ'ব বুলি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে জনাইছে ৰাইজ তথা পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তই পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পথছোৱাত যান বাহন চলাচল নিষিদ্ধ কৰিছে ইফালে পৰ্যটক আৰু স্থানীয় যাত্ৰীসকলক এই পথ ব্যৱহাৰ নকৰিবলৈ আৰু প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া বিকল্প পথ ল'বলৈ আহ্বান জনাইছে ডাউকিৰ পৰা গোবিন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ